Hello students, in the last video we learned about differentiation. We learned some basics of differentiation, and in today's video we will learn something called integration, which is reverse process of differentiation. Here again we will not learn every aspect of integration. আমি ইন্টিগ্ৰেশনৰ সকলো দিশ আমি ইয়াতে আলোচনা নকৰো ইয়াতে আমি অকল হেখিনি কনসেপ্ট আলোচনা কৰিম যেখিনি কনসেপ্ট ইন ফিউচাৰ আমাক ফিজিক্সত প্ৰয়োজন হ'ব তো ইন্টিগ্ৰেশনৰ যেখিনি ডিটেইলড আলোচনা আছে ডিটেইল এনালাইসিস আছে তোমালোকে হেতু সেকেন্ড ইয়াৰত পাবা সো ইউ উইল গেট আ লট অফ ইন্টিগ্ৰেশন ইন সেকেন্ড ইয়াৰ ম্যাথমেটিক্স নাও হোৱাট ইজ ইন্টিগ্ৰেশন তো উই ক্যান এড্ৰেছ দিস কোয়েশ্চনস ইন ডিফারেন্ট ওয়েজ সো ইন্টিগ্রেশন কি হয় সেই কোয়েশ্চনের আনসারটো আমি বিভিন্ন ধরনে দিব পাৰো সো ইয়াতে আমি প্ৰথমতে ইন্টিগ্রেশনক আমি মানে সামেশনৰ এটা অন্য ৰূপ হল ইন্টিগ্রেশন আমি হেনেকে ইন্টিগ্রেশনটো আলোচনা কৰিবলৈ চেষ্টা কৰিম সো আমি এটা এক্সাম্পল লও সেই এক্সাম্পলৰ পৰা লাহে লাহে আমি ইন্টিগ্রেশন লৈকে যাম এক্সাম্পলটো হল তোমালোকে জানা যে বস্তু এটাৰ ওপৰত যদি ফোৰ্সে এক্ট কৰি থাকে আৰু বস্তুটোক যদি ডিসপ্লেস কৰোৱাই তেনে হলে work done hoy karjo kora hoy if a force is acting on a body and the body get displaced then we will say that the force has done some amount of work on that body aru hey work to ami keneke uliao w is equal to force into displacement so we got this formula we got this concept in class 9th hote ami ekhini bostu ami paisilu hoy na তো সিম্পল আসলে বস্তুটো যে যদি ইয়াতে এটা বস্তু থাকে সো সে দিস ডিসটেন্স ইজ 2 মিটার আৰু তুমি ইয়াৰ ওপৰত ধৰা 5 নিউটনৰ এটা ফোর্স ইয়াৰ ওপৰত এক্ট কৰিছিল আৰু বস্তুটো ইয়াৰ পৰা ইয়ালৈকে ডিসপ্লেস হৈছে 2 মিটাৰ ডিসপ্লেস হৈছে তেনে হলে ওয়ার্ক ডান আমি কিমান বুলি কৈছিলো ফোর্স হল 5 নিউটন ইনটু ডিসপ্লেসমেন্ট হল 2 মিটাৰ তার মানে আমি কইছিলো work is equal to 10 joule তো এই ফর্মুলাটো কেতিয়া ভ্যালিড হয় এই ফর্মুলাটো তেতিয়াই ভ্যালিড হ'ব যেতিয়া আমাৰ ফোর্সটো কি থাকে কনস্ট্যান্ট থাকে when the force is constant now we will see what happens when the force is varying যদি ফোর্সটো চেঞ্জ হৈ থাকে তেতিয়াই কি হ'ব আমি হেতু চাও সো আমি আকৌ আমি সিম্পলি আলোচনা কৰো তাৰ পিছত লাহে লাহে আমি ইন্টিগ্ৰেশনৰ পিনে চাম ধৰা ইয়াৰ পৰা ইয়ালৈকে সে ডেল্টা x1 ইয়াৰ পৰা ইয়ালৈকে ডিসটেন্স ডেল্টা x2 আৰু ইয়াৰ পৰা ইয়ালৈকে ডিসটেন্স ডেল্টা x3 আৰু ইয়াতে এটা বডি এটা তুমি ৰাখিছিলা তুমি এটা বস্তু ৰাখিছিলা আৰু তুমি কি কৰিছা এই বস্তুটোৰ ওপৰত এটা ফোর্সে ক্ৰিয়া কৰি আছে ধৰা F1 ফোর্সে ক্রিয়া কৰি আছে তো বস্তুটো কি হ'ব ডিসপ্লেস হ'ব তো F1 ফোর্সে ইয়াৰ ওপৰত এক্ট কৰি আছে F1 amount of force is acting on this body then body will move in this direction তাৰ পিছত কি হ'ল এই পইণ্টত আহাৰ লগে লগে the force is changed এইটো পইণ্টত আহাৰ লগে লগে ফোর্স কি হৈ গল চেঞ্জ হৈ গল ইয়াৰ পৰা ইয়ালৈকে ফোর্স কিমান আছিল ইয়াৰ পৰা ইয়ালৈকে ফোর্স আছিল F1 এটো পইণ্টত যোৱাৰ লগে লগে ফোর্স কি হ'ল কমিল বা বেছি হ'ল বাট ফোর্স ইজ চেঞ্জ টু F2 আৰু F2 এতিয়া কি কৰি আছে সেম বস্তুটোক ইয়াৰ পৰা ইয়ালৈকে ডিসপ্লেস কৰাইছে মানে তো F2 এ এইখিনি জায়গাত ক্রিয়া কৰিছে ডিসপ্লেস কৰোৱালে আৰু এইটো পইণ্টৰ পিছত ফোর্স কিমান হৈ গল F3 হৈ গল আৰু F3 এ কি কৰিলে বস্তুটোক ডেল্টা x3 পৰিমাণৰ ডিসপ্লেসমেন্ট কৰোৱালে তেনেহলে তোমালোকে নিশ্চয় এতিয়া উলিয়াব পাৰিবা যে এতে টোটাল ওয়ার্ক ডান কিমান হৈছে সো টোটাল ওয়ার্ক ডান কিমান হ'ব ইয়াৰ পৰা ইয়ালৈকে ফোর্স কিমান F1 ডিসপ্লেসমেন্ট কিমান হৈছে x1 ইটো পইণ্টৰ পৰা ইটো পইণ্টলৈকে কি হৈছে ফোর্স চেঞ্জ হৈছে ফোর্স কিমান হৈছে F2 আৰু ডিসপ্লেসমেন্ট কিমান হৈছে x2 গতিকে এইখিনি জায়গাত আমাৰ ওয়ার্ক ডান কিমান হ'ব F2 * x2 প্লাস এইখিনি জায়গাত ওয়ার্ক ডান কিমান হ'ব F3 into x3 কারণ এইখিনি জায়গাত আমাৰ ফোর্স কিমান আছিল F3 আৰু ডিসপ্লেসমেন্ট কিমান হৈছে x3 এইখিনি লগে বুজি পাইছা নিশ্চয় ওকে এতিয়া আমি যদি কও যে ইয়াতে আৰু আছিল এইখিনি ধৰা ডেল্টা xn x4 আৰু এইখিনিত ফোর্স F4 এনেকে যদি ৰাস্তাটো আৰু বহুত কেটা ভাগ থাকে আমি কি কৰিব পাৰিম এনেকে এড কৰি গৈ থাকিব পাৰিম আৰু আমি ধৰিলো লাস্ট যেটো আমাৰ ডিসপ্লেসমেন্ট আছে সেইখিনিত ফোর্স Fn আছিল আৰু ডিসপ্লেসমেন্ট কিমান xn তাৰ মানে
একদম লাষ্টত এই ডিস্টেন্সটো কিমান ডেল্টা xn আৰু ইয়াতে ফোর্স কিমান fn তেনেহলে আমাৰ টোটাল ফোর্স কিমান টোটাল ওয়ার্ক ডান কিমান হ'ব f1 x1 + f2 x2 f2 delta xn fn into delta xn এই গুটেইখিনি আমাৰ কি হ'ব ওয়ার্ক ডান হ'ব আৰু ইয়াক আমি যদি সামেশন সিম্বলত লিখো নিশ্চয় তোমালোকে এইটো সিম্বলৰ লগত চিনাকি হয়নে you have got this symbol I think in class 9 or 10 in statistics so you are familiar with this symbol if I am not wrong so etu tumi ki likhibo pariba fi into delta xi so x equal to delta x1 xi is equal to 1 or pora kiman loke hoise n loke hoise so etu formula use kori gone tomaloke ki koribo pariba total work done uliabo pariba so eikhini leki amar eko সমস্যা নাই বাট সমস্যা এতি আহিব যদি আমি কও ওকে যদি আমি এনেকে কও যে যেইবাৰ ঘটনাটো এনেকুৱা যে ধৰা এইটো পয়েন্টৰ পৰা এইটো পয়েন্টলৈকে কি হৈছে বস্তু এটা ডিসপ্লেস হৈছে সো ইয়াতে আমি x = 0 বুলি ধৰিলো সো ইয়াতে x = 1 2 3 4 এনেকৈ হ'ব আমাৰ যেটো কোঅৰ্ডিনেট এক্সিসৰ নিচিনা আমি ধৰিলো আৰু বস্তু এটা ইনিশিয়ালি ইয়াতে আছিল সে x = 1 ত আছিল আৰু ফাইনালি ইয়াতে ধৰা x ৰ ভ্যালু x = 3 তাৰ মানে ইয়াৰ পৰা ইয়ালৈকে 1 মিটাৰ আৰু ইয়াৰ পৰা ইয়ালৈকে 3 মিটাৰ আৰু এইবাৰ বস্তুটোৰ ওপৰত যেটো ফোর্সে ক্ৰিয়া কৰি আছে হেই ফোর্সটো আমি ধৰি ললো যে হেই ফোর্সটো পজিশনৰ ফাংশন তাৰ মানে হেই ফোর্সটো x ৰ ওপৰত ডিপেন্ড কৰে আমি ধৰি ললো যে the force acting on this body is F = x². তাৰ মানে ইয়াতে ফোর্স কি হৈ আছে ফাংশন হৈ আছে কাৰ ফাংশন হৈ আছে পজিশনৰ ফাংশন হৈ আছে পজিশন মানে হল x পজিশনটো আমি পাম বাৰু পিছত তাৰ মানে ইয়াতে তোমাৰ ফোর্স ইয়াতে x = কিমান 1 গতিকে ফোর্স কিমান হ'ব ইয়াতে 1² মানে 1 ধৰা ইয়াতে 1.1 আছে গতিকে ইয়াতে ফোর্স কিমান হ'ব 1.1² তাৰ মানে 1.21 ঠিক ইয়াৰ পিছৰ পয়েন্টটো ফোর্স কি হ'ব চেঞ্জ হ'ব তাৰ পিছৰ পয়েন্টটো ফোর্স কি হ'ব চেঞ্জ হ'ব তেনেহলে ইয়াতে এটা কথা কোৱা ইয়াতে আমি যেটো ফোর্স পালো সেই ফোর্সটো কি হৈ থাকিব বস্তুটো যেতিয়া ইয়াৰ পৰা ইয়ালৈকে আনিব ফোর্সটোৱে যেতিয়া বস্তুটো x = 1 ৰ পৰা x3 লৈকে লৈ যাব সেই গুটেই ৰাস্তাটোত ফোর্স অনবৰতে কি হৈ থাকিব চেঞ্জ হৈ থাকিব what will happen to the force will be continuously changing in the whole path karon f = x² বুলি আমি লৈছো x ৰ ওপৰত ফোর্স ডিপেন্ড কৰি আছে যেহেতু ইয়াতে প্ৰতিটো পয়েন্টৰ ভ্যালু কি হ'ব প্ৰতিটো পয়েন্টত x ৰ ভ্যালু কি হ'ব ডিফাৰেন্ট হ'ব গতিকে প্ৰতিটো পয়েন্টত এবাৰ ফোর্সৰ ভ্যালু কি হ'ব ডিফাৰেন্ট হ'ব এতিয়া মোৰ কোৱেশ্চনটো হল এনেকুৱা সিচুৱেচনত আমি ওয়ার্ক ডান কেনেকৈ উলিয়াম ইতিমধ্যে আমি যিখিনি বস্তু শিকিছো এভৰিথিং উইল বি ফেইলড হিয়াৰ আমি হেই কোনো এটা মেথড ইয়াতে আমি এপ্লাই কৰিব নোৱাৰো কিয় নোৱাৰো কাৰণ কনস্ট্যান্ট ফোর্সটো তো কনস্ট্যান্ট নহয় আৰু এনেকুৱাও নহয় যে এটা ফাইনাইট ডিসটেন্সত ফোর্সৰ ভ্যালু এটা আছে পিছৰ ডিসটেন্সত বেলেগ আছে পিছৰ ডিসটেন্সত বেলেগ আছে হেনেকুৱা হলে আমি অকমান আগতে আমি যেটো মেথড ইউজ কৰিছিলো হেতু মেথডৰে এটো কৰিব পাৰিলো হেতেন বাট আনফৰচুনেটলি হিয়াৰ the picture is completely different ইয়াতে আমাৰ কাহিনী গুটেই বেলেগ হৈ আছে আৰু অকমান আগতে পোৱা যেটো মেথড আছিল ইয়াতে আমি হেতু এপ্লাই কৰিব নোৱাৰো তেনেহলে ইয়াতে আমি কি কৰিম কেনেকৈ আমি ইয়াতে ওয়ার্ক ডান উলিয়াব পাৰিম সোৱা ইয়াতে কি কৰিলে এনেকৈ ভাবিলে যে সাপোজ আমি এই লাইনটোত যিকোনো এটা পয়েন্ট আছে ধৰা ইয়াতে এটা পয়েন্ট আছে আমি ডিসটেন্সটো x বুলি ধৰিলো আৰু ইয়াতে ফোর্স ইকুয়াল টু কিমান হ'ব f = x² বুলি হ'ব তো x ৰ ইয়াতে যিকোনো ভ্যালু হ'ব পাৰে এতিয়া হে x ৰ একেবাৰে ওচৰত আমি আৰু এটা পয়েন্ট লম আৰু আমি কম যে এইটো পয়েন্ট আৰু এইটো পয়েন্টৰ মাজৰ ডিসটেন্স কিমান dx মানে কি ইনফিনিটেসিমেলি স্মল যেটো আমাৰ হেই টেন্ডস টু 0 যেটো আছে লিমিটিং ভ্যালু এই dx ৰ ভ্যালুটো বহুত বেছি সৰু কিমান সৰু মই আগতে কৈছিলো যে ইট ইজ less than any value that you can imagine তুমি যিমান সৰু সংখ্যা তুমি ইমেজিন কৰিব পাৰা যিমান সৰু ডিসটেন্স ইয়াতে তুমি ইমেজিন কৰিব পাৰা তাতকে আমাৰ সৰু ডিসটেন্স হল dx তো dx টো ইমান বেছি আমি সৰু লৈছো যে প্ৰ্যাকটিক্যালি তুমি কি ক'ব পাৰা যে dx জাগাকনত আমাৰ ফোর্সৰ ভ্যালু কি থাকিব সেম থাকিব তো এইটো পয়েন্টত ফোর্সৰ ভ্যালু x² যদি x ৰ ভ্যালু ইয়াতে 2 লও ইয়াতে ফোর্সৰ ভ্যালু কিমান হ'ব 2² = 4 আৰু এই পয়েন্টত যেটো পয়েন্ট আমি x ৰ একেবাৰে ওচৰত লৈছো সেই পয়েন্টটো ফোর্সৰ ভ্যালু x² অৰ্থাৎ
2 থাকিব আমি এনেকে ধৰি ল'ব পাৰিম কিয় আমি ধৰি ল'ব পাৰিম বিকজ দিস টু পইণ্টছ আৰ ভেৰি ক্লোজ টু ইচ আদাৰ এই পইণ্ট দুটা ইমানেই বেছি ওচৰত যে ইমানেই বেছি ওচৰত আমি এনেকে ভাবিব পাৰোঁ যে যদিও ফ'ৰ্চ কণ্টিনিউৱাছলি চেঞ্জ হৈ আছে যে অন্তত এই দুটা পইণ্টত ফ'ৰ্চৰ ভেলু কি হোৱা নাই চেঞ্জ হোৱা নাই গতিকে বস্তুটো ইয়াৰ পৰা ইয়ালৈকে আহোঁতে যিখিনি ৱৰ্ক ডান কৰিব লাগিব সেই ৱৰ্ক ডানখিনি কিমান হ'ব এফ ইনটু ডি এক্স তাৰপিছত কি হৈ যাব পিছৰ পইণ্টত আকৌ ফ'ৰ্চ কি হৈ যাব বেলেগ হৈ যাব আকৌ সেই পইণ্টৰ একেবাৰে ওচৰত তুমি এটা পইণ্ট লৈছা আৰু ইহঁতৰ মাজতো ডিষ্টেঞ্চ কিমান লৈছা যেনিবা ডি এক্স লৈছা এইখিনি জাগাতো আমাৰ ফ'ৰ্চ কি থাকিব চেম থাকিব আমি ধৰি ল'লোঁ এইটো পইণ্টত ফ'ৰ্চৰ ভেলু F1 তাৰ পিছৰ পইণ্টত ফ'ৰ্চৰ ভেলু F2 তাৰ পিছৰ পইণ্টত ফ'ৰ্চৰ ভেলু F3 তেনেহ'লে ইয়াৰ পৰা ইয়ালৈকে ডিসপ্লেসমেন্ট কৰোঁতে ৱৰ্ক ডান কিমান হ'ব F1 * dx তাৰ পিছত ইয়াৰ পৰা ইয়ালৈকে ডিসপ্লেসমেন্ট কৰোঁতে ফ'ৰ্চ ইকুৱেল টু কিমান হ'ব F2 * dx এতিয়া আমি F1 dx F2 dx কিয় লিখিব পাৰিছো বিকজ দ্য ডিসটেন্স ইজ ভেৰি স্মল হেনেকে আমি যিমানটা আমি dx আমি পাম সেই গোটেই গেটে dx ৰ লগত তাৰ করসপন্ডিং ফোর্স মাল্টিপ্লাই কৰি আমি যদি যোগ কৰি দিও তেনেহলে আমি কি পাম টোটাল ওয়ার্ক ডান পাম কথাখিনি কওতে বহুত ইজি দেখা গল ইউ নো দিস থিংস আর ভেরি ইজি টু সে বাট প্র্যাকটিক্যালি ইট ইজ an impossible task practically etu pray impossible pray nohoy etu impossible kotha kiyo impossible kotha karon ei dx bilakok ami ki dhorisu bahut beshi horu kiman horu je it is very small okay it is smaller than what you can imagine tumi jiman beshi jiman horu tumi imagine koribo para tatke horu value ami dx loisu tena hole kwa hei jaga khini dx kiman ta ase infinity ra dx ase dx ৰ সংখ্যা কিমান হ'ব তুমি যিমান বেছি ডাঙৰ ভাবিব পাৰা তাতকে বেছি হ'ব কাৰণ dx বিলাক সৰু তুমি যদি এখিনি ডিসটেন্স লৈ তুমি যদি বহুত বেছি সৰুকে টুকুৰা কৰা কিমান টুকুৰা হ'ব বহুত বেছি টুকুৰা হ'ব গতিকে f1 dx f2 dx f3 dx f4 dx f5 dx f6 7 এনেকে dx উলিয়াই হয়নে তুমি হয়তো বুঢ়া হৈ যাবা তাৰ পিছতো গুটেই জীৱন আমাৰ লাগি যাব তাৰ পিছতো আমি এই সামেশনটো উলিয়াব নোৱাৰিম তেনেহলে এখিনি এনেকে ভাঙি সিঙি কৰাৰ কি প্ৰয়োজন হল ইয়াতে আহিব আমাৰ ইন্টিগ্ৰেশন নামৰ টেকনিকটো তো নিউটনে কি কৰিছিলে নিউটন হক বা লেবনিজ হক তেওঁলোকে কি কৰিছিলে যে ইয়াতে এনেকৈ এটা মেথড দিছিলে যে এই ইন্টিগ্ৰেশনটো যদিও এই সামেশনটো এই যোগফলটো যদিও উলিওৱাটো প্ৰ্যাকটিক্যালি ইম্পসিবল কিন্তু ইন্টিগ্ৰেশন নামৰ টেকনিকত আমি কি কৰিব পাৰিম অতি সহজে এই যোগফলটো আমি উলিয়াব পাৰিম তো ইয়াতে যেটো সামেশন হ'ব তুমি সামেশনটো এনেকৈ লিখিব পাৰা f1 fi delta x যত I equal to 1 ৰ পৰা কি হ'ব ইনফিনিটি হ'ব এই যেটো সামেশন আছে নহয় সেই সামেশনটো এটা স্পেশাল সিম্বলেৰে লিখা হয় f dx বুলি এটো s ৰ নিচিনা অকমান দীঘল হয়নে তাৰ পিছত তুমি ইনিশিয়ালি বস্তুটো কত ৰাখিছিলা x equal to 1 ত ৰাখিছিলা আৰু ফাইনালি তুমি বস্তুটো কত লৈ গৈছা x equal to 3 ত লৈ গৈছা তো আমি এটো 1 2 3 কোৱা বাদ দিলো আমি ইয়াতে x ৰ ভ্যালু xi বুলি ললো আৰু ইয়াতে x ৰ ভ্যালু আমি xf বুলি কলো তো xi xf it may be anything গতিকে আমি তলত কি লিখিম xi আৰু ওপৰত কি লিখিম xf আৰু এই কাৰ্ভাৰটোকে কি বুলি কোৱা হ'ব ইন্টিগ্ৰেশন বুলি কোৱা হ'ব এটো যে দেখা পাইছা এটো কি হয় এটো ইন্টিগ্ৰেশনৰ সাইন সোয়া এটো কিহৰ নিচিনা দেখা যায় আমি যদি ইংলিশ এলফাবেটৰ লগত বা ইংলিশ লেটাৰৰ লগত ইয়াক কম্পেয়াৰ কৰিব যাও ইট ইজ কোৱাইট সিমিলাৰ টু s হয়নে তো s টো কিন্তু অকমান কি হৈ গৈছে খিনাই যোৱা যেন হৈছে আৰু অকমান দীঘল হৈ গৈছে এটো কিয় এনেকুৱা হৈছে s টো জানানে কাৰণ ইন্টিগ্ৰেশনটো মেইনলি কি আছিল সামেশন আছিল সামেশনৰ প্ৰথম আখৰ কি s কিন্তু ইয়াতে যেটো সামেশন হৈছে সেই সামেশনটো কৰোতে কিমান ইয়াতে কিমানটা টার্ম আছে ইনফিনিটিটা টার্ম আছে অসংখ্য টার্ম আছে তাৰ মানে এই সামেশন কৰোতে কি হৈ গৈছে যেটো আমাৰ সামেশনৰ s আছিল সেই s টোৰ বহুত এনাৰ্জি খৰচ হৈছে আৰু বহুত সময় লাগিছে সেই কাৰণে x টো ফুকাই খিনাই গৈছে ইমান বেছি কষ্ট কৰিছে যে x টো ফুকাই গৈছে আৰু দীঘল হৈ গৈছে মনত থাকিব না সো হেতু হল আমাৰ কি ইন্টিগ্ৰেশন সে এইটো হল ইন্টিগ্ৰেশনৰ এটা মিনিং তো আমি ইন্টিগ্ৰেশন কেতিয়া কৰিম যেতিয়া আমাৰ হাতত এনেকুৱা এটা সিচুৱেচন আহিব সো ইয়াত আমি বেসিক্যালি কি কৰিব লাগা আছিল যে ফোর্সৰ লগত ডিসটেন্স মাল্টিপ্লাই কৰিলে আমি কি পাও ওয়ার্ক ডান পাও কিন্তু যেতিয়া এই ফোর্সটো
এক্সৰ লগত ভেৰি কৰি থাকিব ফোর্সটো যেতিয়া এক্সৰ লগত ডিপেন্ড কৰিব তেতিয়া আমাৰ এই গোটেই কাৰ্ভাৰটো কি হৈ যাব ইন্টিগ্ৰেশনত ট্ৰান্সফাৰ হৈ যাব এতিয়া মনত এটা কোৱেশ্চন আহিব পাৰে আৰু অহাটো ভাল যে আমি কেনেকৈ গম পাম যে আমি এতিয়া ইন্টিগ্ৰেশন কৰিব লাগিব হয়নে সো দুটামান টিপস মই এতিয়া ক'ব পাৰো যে সেইখিনি তোমালোকৰ মনত নাথাকিব তথাপি বাৰু মই কম সো ইন ফিউচাৰ যেতিয়া আমি প্ৰেক্টিক্যালি প্ৰবলেম বিলাক কৰিম আৰু যেতিয়া আমি ইন্টিগ্ৰেশন দুই এবাৰ কৰিম তাৰ পিছত এইটো বস্তু এনেকুৱা হয় যে হেতু অটোমেটিক্যালি তোমাৰ মূৰত সোমাই যাব যে ইয়েস এইটো সিচুৱেচনত আমি কি কৰিব লাগিব ইন্টিগ্ৰেশন কৰিব লাগিব সো আমি আৰু এটা এক্সাম্পল লওঁ য'ত ইন্টিগ্ৰেশন কৰিব লাগে আচ্ছা এক্সাম্পলটো লোৱাৰ আগতে আমি যে এই ইন্টিগ্ৰেশন সাইনত যে আমি দুটা অলংকাৰ পিন্ধাই দিলো সেই অলংকাৰ দুটাৰ বিশেষ নাম আছে ইহতক লিমিট বুলি কয় কি বুলি কয় লিমিট সো তলৰটো কোৱা হয় যেহেতু ই তলত আছে তো সেই কাৰণে ইয়াক কোৱা হয় লোৱাৰ লিমিট আৰু ওপৰৰটো কোৱা হয় আপাৰ লিমিট তো য'ত মানে x টো স্টাৰ্ট হৈছে হেতু লোৱাৰ লিমিট আৰু য'ত x ৰ যেটো লাষ্ট ভ্যালু হেতু আমাৰ কি হ'ব আপাৰ লিমিট সো ইন্টিগ্ৰেশন আৰু কেনেকুৱা সিচুৱেচনত কৰিব লগা হ'ব পাৰে আমি আৰু এটা এক্সাম্পল পাও যাতে তোমালোকৰ আৰু কমন বুজি পোৱা যে ইন্টিগ্ৰেশন কেতিয়া কৰিব লাগে এনে নৰমালি আমি কি জানো ইউনিফৰ্ম ভেলোচিটিৰ কাৰণে x = কি হয় স্পীড ইনটু টাইম নে এটো না জানা মনত নাই মনত পেলাওছন ক্লাস 9 ত পাইছিলা ডিসটেন্স = কি হয় ভেলোচিটি ইনটু টাইম কেতিয়া হয় যেতিয়া ভেলোচিটি কি থাকে কনস্ট্যান্ট থাকে এতিয়া যদি ভেলোচিটি কনস্ট্যান্ট না থাকে ভেলোচিটি যদি টাইমৰ লগত চেঞ্জ হৈ গৈ থাকে সাপোজ ভেলোচিটি ইজ চেঞ্জিং উইথ টাইম this velocity is changing with time তেতিয়া কি হ'ব জানা নে তেতিয়া এই যেটো ফৰ্মুলা আছে হেতু ফৰ্মুলা কাম নকৰে this formula will not work কিয় কাম নকৰে কাৰণ তুমি ভেলোচিটি কোনটো লিখিবা ইয়াত বেলেগ ভেলোচিটি অলপমান পিছত বেলেগ ভেলোচিটি অলপমান পিছত ভেলোচিটি তো which velocity you are going to write in this formula you cannot write the velocity আৰু এনেকুৱা সিচুৱেচনতে এটো কি হৈ যাব আমাৰ ইন্টিগ্ৰেশন হৈ যাব যেহেতু ভেলোচিটি টাইমৰ ওপৰত ডিপেন্ড কৰে তো v * dt লিখিম আৰু এই যেটো dx বা ইয়াতে আমি কি কৰিছো dx লিখিছো এই যেটো x ক কি বুলি কোৱা হয় ভেৰিয়েবল বুলি কোৱা হয় ইয়াতে আমি উইথ ৰেসপেক্ট টু কি কৰিছো টাইম উইথ ৰেসপেক্ট টু টাইম বাটি আমি ইন্টিগ্ৰেশন কৰিছো ইয়াক আমি কি বুলি কম ভেৰিয়েবল বুলি কম মানে তো অকমান আইডিয়া আহিছে নে যে আমি কি ইন্টিগ্ৰেশন কৰিব লগা হল যদি ভেলোচিটি কনস্ট্যান্ট থাকিলে হেতেন তেতিয়া আমি সিম্পলি vt লিখিলো হেতেন যেহেতু ভেলোচিটি টাইমৰ ওপৰত ডিপেন্ড কৰি আছে বুলি আমি কৈছো গতিকে আমাৰ হেই বস্তুটো ইন্টিগ্ৰেশনত চেঞ্জ হৈ যাব ইয়াতে একেখিনি কথা ওয়ার্ক ডান উলিওৱাৰ কাৰণে আমি ফোর্স ইনটু সিম্পলি কি লিখো ডিসটেন্স লিখো কিন্তু ইয়াতে ফোর্স কি কৰি আছে ডিসটেন্স বা পজিশনৰ ওপৰত ডিপেন্ড কৰি আছে বেলেগ বেলেগ ডিসটেন্সত ফোর্সৰ ভ্যালু কি হৈ আছে বেলেগ বেলেগ হৈ আছে গতিকে আমি ইয়াত কি কৰিছো ইন্টিগ্ৰেশন কৰিছো ইয়াতো তুমি আপাৰ লিমিট লোৱাৰ লিমিট দিব লাগিব যেটো টাইমত স্টাৰ্ট হ'ব হেতু লোৱাৰ লিমিট হ'ব আৰু যেটো টাইমত বস্তুটো ৰৈ যাব বা যেটো টাইম লৈকে তুমি ডিসটেন্স উলিয়াব বিচাৰিছা হেতু আমাৰ কোত আহি যাব আপাৰ লিমিট আহি যাব আৰু ইয়াতে আমি কি কৰিলো যে উই হ্যাভ ইন্টিগ্ৰেটেড ফোর্স উইথ ৰেসপেক্ট টু x অর পজিশন হিয়াত আমি কি কৰিছো উই হ্যাভ ইন্টিগ্ৰেটেড আমি ইন্টিগ্ৰেট কৰিছো কাক ইন্টিগ্ৰেট কৰিছো ভেলোচিটিক ইন্টিগ্ৰেট কৰিছো উইথ ৰেসপেক্ট টু টাইম সো এখিনি হল ইন্টিগ্ৰেশনৰ এটা বেসিক ধাৰণা যে আমি কেতিয়া ইন্টিগ্ৰেশন কৰিব লাগে আৰু ইন্টিগ্ৰেশনে কি বুজায় এটো হল ইন্টিগ্ৰেশনৰ এটা মিনিং যে সামেশন বুজায় ইন্টিগ্ৰেশনৰ আৰু এটা মিনিং আছে হেতু কি দিয়া এৰিয়া আন্ডাৰ দা কার্ভ দিয়ে হেতু কথা কেনেকুৱা ধৰা আমি এটা ফাংশন লৈছো y যিকোনো এটা x ৰ ফাংশন x square s cube it may be anything x কি হল y কি হল x ৰ এটা ফাংশন তেনেহলে তুমি কি কৰিব পাৰা y কি কৰিব পাৰা ড্ৰ কৰিব পাৰা হে আমি যে লাষ্ট ভিডিওত চাইছিলো কেনেকৈ ড্ৰ কৰে যে আমি বেলেগ বেলেগ x ৰ ভ্যালু লৈ কেনে বেলেগ বেলেগ y উলিয়াম আৰু আমি ধৰি লৈছো we just suppose or we assume that y is to graph to এনেকুৱা মানে তো এইফালে আমি কি আকিছো x আৰু এইফালে কি আকিছো y তাৰ মানে ইয়াৰ পৰা যেটো ডিসটেন্স সেই ডিসটেন্সতে কি দিব y দিব আৰু এইফালৰ ডিসটেন্সে কি দিব x দিব এতিয়া তোমাক যদি কয় যে ধৰা ইয়াতে x1 আৰু ইয়াতে x ৰ ভ্যালু x2 আৰু এই মাজৰখিনি তুমি কি উলিওৱা এৰিয়া উলিওৱা কেনেকৈ এৰিয়া উলিয়াবা ওকে আমি এটা কাম কৰিব পাৰো আমি এনেকৈ এটা ৰেক্টেংগল কনসিডাৰ কৰিব পাৰো সৰি এনেকৈ এটা ৰেক্টেংগল কনসিডাৰ কৰিব পাৰো তাৰ পিছত ইয়াতে আৰু এটা ৰেক্টেংগল কনসিডাৰ কৰিব পাৰো আৰু আমি এই ৰেক্টেংগুলাৰ এৰিয়া বিলাক ক্যালকুলেট কৰিব পাৰো আৰু আমি এই গুটেই কেটা সোৱা
ইয়াতে আমি ধৰিলো y এর ভ্যালু y1 আৰু এইখিনি ধৰা আমি ধৰিলো ডেল্টা x1 আৰু এইখিনি আমি ধৰিলো ডেল্টা x2 আৰু ইয়াতে আমি y এর ভ্যালু ধৰিলো y2 তেনেহলে আমাৰ প্ৰথম যেটো ৰেক্টেঙ্গল আছে সেই ৰেক্টেঙ্গলৰ এৰিয়া কিমান হ'ব y1 into delta x1 পিছৰ যেটো ৰেক্টেঙ্গল আছে তাৰ এৰিয়া কিমান হ'ব y2 into delta x2 হেনেকে আমি যদি প্ৰতিটো ৰেক্টেঙ্গলৰ এৰিয়া এনেকে উলিয়াও ধৰা এইখিনি ধৰা ইয়াতে এইখিনি ইয়াতে এইখিনি ইয়াতে এইখিনি ইয়াতে এইখিনি ফাইন না এইখিনি তো আমি যে এই গুটেই গেটা ৰেক্টেঙ্গলৰ কি উলিয়াইছো এৰিয়া উলিয়াই যদি আমি যোগ কৰি দেউ কি হ'ব সোৱা আমি এইটো এক্স্যাক্টলি এৰিয়া আন্ডাৰ দা কার্ভ বুলি আমি ক'ব নোৱাৰো কিয় ক'ব নোৱাৰো সোৱা ইয়াতে অকমান এৰিয়া কি হৈ গৈছে ইয়াতে তো আহা নাই ইয়াতে অকল ৰেক্টেঙ্গলৰ ভিতৰৰ এৰিয়া খিনি আহিছে বাহিৰৰ এৰিয়া অকমান কি হৈ গৈছে ৰৈ গৈছে আৰু কৰবাত বাহিৰৰ এক্সট্ৰা এৰিয়া কি হৈ যাব পাৰে এড হ'ব পাৰে গতিকে এই বস্তুটোক আমি যদি এনেকে লিখো yi delta xi summation কিমান i এর পৰা i = 1 এর পৰা সে ইয়াতে এনটা আমি ৰেক্টেঙ্গল লৈছো তো ইয়াক আমি এইখিনি এৰিয়াক আমি এৰিয়া আন্ডাৰ দা কার্ভ বুলি ক'ব পাৰিম নে মোটামুটি হিসাবে আমি ক'ব পাৰিম বাট এক্স্যাক্টলি আমি ক'ব নোৱাৰো কাৰণ আমি ক্লিয়াৰলি দেখা পাইছো যে এই যোগফলটোত এই ওপৰৰ যিখিনি এৰিয়া আছে সেই এৰিয়াখিনি কি হোৱা নাই ইনক্লুড হোৱা নাই এতিয়া তুমি জাস্ট ইমেজিন কৰা আমি যদি ডেল্টা x এর ভ্যালু বিলাক সৰু কৰি গৈ থাকো ডেল্টা x এতিয়া এটা আকাটো সম্ভৱ নহয় তুমি ডেল্টা x যিমান সৰু কৰি গৈ থাকিবা হিমানে আমাৰ সেই যিখিনি আমাৰ লোকসান হোৱা এৰিয়া আছে সেই এৰিয়া বিলাক কম হৈ যাব কেনেকৈ কম হৈ যাব সোৱা ইয়াত তুমি যদি আৰু এটা আকা তেনেহলে এইখিনি আহিব আৰু এইখিনি আহিব তেতিয়া আমাৰ কি হ'ব সোৱা আগতে আমাৰ ওপৰৰ সেই গুটেই এৰিয়াখিনি ৰৈ গৈছিল এইবাৰ আমাৰ ৰৈ যোৱা এৰিয়াৰ পৰিমাণ কি হৈ গৈছে কমি গৈছে তাৰ মানে আমি কি দেখা পাই আছো যে ডেল্টা x এর ভ্যালু আমি যিমান কমাম হিমানে সেই বস্তুটোৱে বেছি কারেক্ট এৰিয়া দিব কিহৰ এৰিয়া আমি আসলতে উলিয়াব বিচাৰিছিলো সেই কাৰ্ভৰ আন্ডাৰত থকা এৰিয়া তো ডেল্টা x তুমি যিমান সৰু কৰি গৈ থাকিবা হিমান আমাৰ এৰিয়াটো কি হৈ গৈ থাকিব বেছি কারেক্ট হৈ গৈ থাকিব আৰু ডেল্টা x সৰু কৰি আমি যদি লিমিট ডেল্টা x টেন্ডস টু 0 কৰি দিও তেতিয়া আমাৰ সেই ৰেক্টেঙ্গলৰ এৰিয়াৰ যোগফল আৰু একচুয়ালি কাৰ্ভৰ আন্ডাৰৰ এৰিয়া কি হৈ যাব সমান হৈ যাব গতিকে আৰু যেতিয়া ডেল্টা x টেন্ডস টু 0 হৈ যাব তেতিয়া আমি এই যেটো ডেল্টা x আছে হেতু আমি কি লিখিব পাৰিম dx লিখিব পাৰিম তো summation of y into dx আৰু i = 1 to কি হৈ যাব ইনফিনিটি হৈ যাব কাৰণ ডেল্টা x তুমি 0 কৰি দিয়াৰ লগে লগে এনেকৈ ৰেক্টেঙ্গল কিমানটা পাবা ইনফাইনাইট ৰেক্টেঙ্গল পাবা আৰু এই যেটো সামেশন যে ডেল্টা x টো বহুত সৰু i to 1 এর পৰা ইনফিনিটি এই সামেশনকে আমি কি বুলি কও ইন্টিগ্রেশন বুলি কও গতিকে আমি এই ইন্টিগ্রেশনটো কেনেকৈ লিখিব পাৰিম y dx x1 এর পৰা xf তার মানে ইয়াৰ পৰা তুমি কি দেখা পালা যে এটা ফাংশন যদি আমি ড্ৰ কৰো তেনেহলে সেই ফাংশনটোৰ ইন্টিগ্রেশনে কি দিব যে যি দুটা লিমিটৰ মাজত আমি ইন্টিগ্রেশনটো কৰিছো সেই দুটা লিমিটৰ মাজত সেই গ্ৰাফৰ তলৰ যিখিনি এৰিয়া আছে x এক্সিসৰ লগত গ্ৰাফটোৱে যিমানখিনি এৰিয়া কৰিছে হিমানখিনি কি বুজাব এৰিয়া বুজাব কি হে ইন্টিগ্রেশন হে সে এটো ইন্টিগ্রেশনৰ আৰু এটা কনসেপ্ট এটো আমাৰ কাৰণে বেছি ইউজফুল নহয় তথাপিও তো কৈ থলো ইন্টিগ্রেশনৰ আৰু এটা মিনিং আছে হেতু হল ৰিভার্স প্রসেস অফ ডিফারেন্সিয়েশন তাৰ মানে কথাটো এনেকুৱা সাপোজ মই এনে एग्जांपल এটা লৈছো ধৰা হাতিক তুমি ডিফারেন্সিয়েট কৰিছা আৰু সে হাতি মানে কি যিকোনো ফাংশন বাস মনত ৰাখাত সুবিধা হ'ব কাৰণে হাতি লিখিলো আৰু হাতিক ডিফারেন্সিয়েট কৰোতে সাগে তুমি কি পাইছা নিগনি পাইছা হয় নহয় যে কিবা এটা বস্তু ডিফারেন্সিয়েট কৰিলে কিবা এটা বস্তু পোৱা যায় সো হাতিক আমি ডিফারেন্সিয়েট কৰি কি পাইছো নিগনি পাইছো এতিয়া ইন্টিগ্রেশনটো এনেকুৱা এটা প্ৰসেস তো তুমি যদি নিগনিক যদি তুমি ইন্টিগ্রেট কৰা তেতিয়া তুমি কি পাবা হাতি পাবা বুজি পোৱা নাই যে এটা ফাংশনক আমি ডিফারেন্সিয়েট কৰিলে বেলেগ এটা ফাংশন পাও আৰু হেই ডিফারেন্সিয়েট কৰা ফাংশনটোক ইন্টিগ্রেট কৰিলে আমি উলটাই কি পাও আগৰ ফাংশন পাও গতিকে ইয়াতে হেই কাৰণ আমি ইয়াত কি ক'ব পাৰো যে ইন্টিগ্রেশনটো কি হয় ডিফারেন্সিয়েশনৰ ৰিভার্স প্রসেস
একাদৰে কিবা এটা বস্তু তুমি যদি ইন্টিগ্ৰেশন কৰা ইয়াতে সোৱা নিগনিক ইন্টিগ্ৰেশন কৰি কি পাইছা হাতী গতিকে হাতীক যদি আমি ডিফাৰেন্সিয়েট কৰো আমি ঘুৰি কি পাম নিগনি পাম কথাটো এনেকুৱা আমি যদি এটা ম্যাথমেটিক্যাল এক্সাম্পল লও সো আমি কি জানো dx² dx is equal to কিমান হ'ব twice x গতিকে twice x ক যদি আমি ইন্টিগ্ৰেট কৰো আমি ঘুৰি কি পাব লাগিব x² পাব লাগিব হয়নে তো এইখিনি আছিল ইন্টিগ্ৰেশনৰ কিছুমান কথা এতিয়া আমি মেইন পইণ্টলৈকে যে আমি ইন্টিগ্ৰেশন কৰিম কেনেকৈ আমি বাৰু কৈ আছো যে ইন্টিগ্ৰেশনটো বহুত ভাল বস্তু আমি আমাৰ হাতত এনেকুৱা এটা সামেশন আছিল যেটো কৰা আমাৰ কাৰণে ইম্পসিবল আছিল বাট ইন্টিগ্ৰেশন হ্যাজ মেড আওয়ার লাইফ ইজি আমি ইন্টিগ্ৰেশন ইউজ কৰি হেই কামটো পটককে কৰিব পাৰো মানে এটা এৰিয়া এটা কার্ভ আছিল কার্ভৰ আন্ডাৰৰ এৰিয়া আমি উলিয়াব পৰা নাছিলো বাট উইথ দা হেল্প অফ ইন্টিগ্ৰেশন আমি পটককে উলিয়াব পাৰো বুলি কলো হেখিনি সব বাৰু ভাল কথা বহুত ধুনিয়া কথা আমি বুজি পালো কোনো প্ৰবলেম নাই বাট নাও the real questions come the real question is how to do integration integration কেনেকৈ কৰিব লাগে আমি হেইটো শিকিম কিন্তু ইন্টিগ্ৰেশন কৰাৰ কাৰণে বহুত ফৰ্মুলা আছে বহুত নিয়ম আছে এই গুটেই নিয়ম কেইটা তোমালোকে কৈ থাকিবা হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰত ক্লাস 12th okay so you will learn a lot of things regarding integration in class 12th ইয়াতে আমি ইন্টিগ্ৰেশন তো তুমি যদি এটা সাগৰ বুলি কোৱা সেই সাগৰৰ পৰা আমি এবালটি পানী উঠাই আনাৰ নিচিনা হ'ব যে আমি সেই মহাসাগৰৰ পৰা ইন্টিগ্ৰেশনৰ মহাসাগৰৰ পৰা আমি এক বালটি পানী সেই ইয়াতে উঠাই আনিম সো আমি সেইখিনি ইন্টিগ্ৰেশন ইয়াতে শিকিম সো ইন্টিগ্ৰেশন আমি এটা বা দুটা ফৰ্মুলা শিকিম আৰু সেই ফৰ্মুলা কেনেকৈ ইউজ কৰে আমি হেইটো শিকিম সো প্ৰথমতে আমি যেটো ফৰ্মুলা আটাইতকৈ বেছি ইউজ হ'ব সেই ফৰ্মুলাটো লিখিছো তোমালোকে লিখি ৰাখিবা তাৰ পিছত আমি এক্সাম্পল কৰিম সো আটাইতকৈ বেছি ইউজ হ'ব আমাৰ ফিজিক্সত এইটো ফৰ্মুলা মানে ইয়াতে এটা কনস্ট্যান্টটো এড কৰিব লাগে কিন্তু আমি সেই কনস্ট্যান্টৰ ওপৰত ইমান মাথা নামাৰো আৰু ইয়াতে n ৰ ভ্যালু যি কোনো হ'ব পাৰে এক্সেপ্ট -1 n -1 হলে এইটো ফৰ্মুলা নাখাটে আদাৰৱাইজ এইটো ফৰ্মুলা খাটিব সো ইয়াত আমি কোনো অলংকাৰ পিন্ধোৱা নাই এনেকুৱা অলংকাৰ নিপিন্ধোৱা তাৰ মানে আপাৰ লিমিট আৰু লোৱাৰ লিমিট নথকা ইন্টিগ্ৰেশনক কি বুলি কোৱা হয় ইনডিফিনিট ইন্টিগ্ৰেশন বুলি কয় এটো কি হ'ব ইনডিফিনিট ইন্টিগ্ৰেশন হিকাৰ পিছত অলংকাৰ থকা ইন্টিগ্ৰেশন আমি কৰিব পাৰিম মানে এটো আমি অকমান বুজি লও যে ইয়াতে কি কৈছে ইয়াতে এটোৱে কৈছে যে আমি যদি এটো কৰিব বিচাৰো x to the power 2 into dx is equal to কিমান হ'ব সোৱা এইটো ফৰ্মুলা মতে কি আহিব x ৰ যেটো পাৱাৰ আছে তাৰ লগত 1 প্লাস হ'ব সো 2 plus 1 divided by n plus 1 তাৰ মানে 2 plus 1 হ'ব তাৰ মানে এটো কিমান হ'ব x cube divided by 3 আমি আৰু এটা ইন্টিগ্ৰেশন লৈছো 2x dx এনে কোৱাচোন এটো ইন্টিগ্ৰেশনৰ ৰিজাল্ট কি আহিব লাগে আমি অকমান আগতে পাইছিলো ইন্টিগ্ৰেশনক আমি যদি ৰিভাৰ্স প্ৰসেস অফ ডিফাৰেন্সিয়েশন বুলি কও তেনে হলে এইটো ইন্টিগ্ৰেশনৰ ৰিজাল্ট আহিব লাগিব x² এতিয়া আমি চেক কৰিম হসাকে x² হয় না নহয় প্ৰথমতে যেটো কনস্ট্যান্টৰ কথা আছিল হেতু এক্স্যাক্টলি ডিফাৰেন্সিয়েশনৰ নিচিনা কনস্ট্যান্টটো সিম্পলি বাহিৰত ওলাব সো 2 বাহিৰত ওলাল ইনটু x dx x ৰ পাৱাৰ কিমান 1 গতিকে 1 + 1 2 হৈ যাব তলটো কিমান আহে ইয়াত তুমি যিমান বহোৱা ইয়াতো কিমানে বহাব লাগে 1 + 1 2 আৰু 2 আৰু 2 কেনসেল হৈ কিমান থাকিল x² থাকিল তো ইহাতৰ লগত c এটা প্লাস কৰিব লগা আছিল কিন্তু হেতু যেহেতু আমাৰ প্ৰয়োজন নাই গতিকে আমি c টো ইয়াতে প্লাস নকৰো তো এটোলে কনফিউজন হ'ব নালাগে মানে সো তাৰ পিছত আৰু এটা ইন্টিগ্ৰেশন কৰা x to the power 10 কিমান হ'ব x to the power 11 divided by 11 একো নাই হেই ওপৰৰ যেটো আছে পাৱাৰ হেই পাৱাৰৰ লগত ইয়াতে 1 প্লাস হ'ব আৰু সমান সংখ্যক বস্তুৰে কি হ'ব ডিভাইড হ'ব এতিয়া যদি একো না থাকে dx ধৰা 3 dx এটো কেনেকৈ কৰিবা মানে সেটা কাম কৰে এতিয়া ভিডিওটো পজ কৰা আৰু নিজে এটো কৰিব চেষ্টা কৰা কিমান হয় যদি কৰিব নোৱাৰা তেতিয়া ভিডিও কন্টিনিউ কৰি চাই লবা ওকে চেষ্টা কৰিলানে সোয়াইতে 3 টো কনস্ট্যান্ট বস্তু ইন্টিগ্ৰেশনৰ বাহিৰত ওলাই আহিল ভিতৰত অকল কি থাকিল dx কিন্তু dx টো যদি মই x to the power 0 into dx লিখো কিবা ভুল হ'বনে একেবাৰেই নহয় কাৰণ x to the power 0 মানে কিমান 1 সো 1 এটা আমি dx ৰ লগত পূৰণ কৰিলে 1 এ থাকিব ওকে সো 3 যেটো কনস্ট্যান্ট হেতু বাৰু আমাৰ থাকিলেই এটা কাম কৰো 3 টো আমি নাৰাখোৱে প্ৰথমতে আমি অকল dx ৰ ইন্টিগ্ৰেশন চাই লও তাৰ পিছত আমি 3 4 আনি থাকিম ফাইন তো x to the power 0 পাৱাৰ কিমান হয় 0 + 1 তলটো কিমান হ'ব 0 + 1
তাৰ মানে কিমান হৈ যাব x হৈ যাব সো dx ৰ ইন্টিগ্ৰেশন কিমান আহিব সদায় x আহিব তেনেহলে dt ৰ ইন্টিগ্ৰেশন কি আহিব t আহিব হয়না আৰু সন্মুখত যদি কনস্ট্যান্ট থাকে যদি এতিয়া আমি 3 to দি চাও নহলে 3 to আকৌ ক'ব যে মোক যদি মছিব লগাই আছিল লিখিলি কিয় সো ইমান আমি কমপ্লেইন লব নোৱাৰো 3 ক আমি লিখি দিলো 3 ক আমি লিখি দিলো 3 আৰু কি পূৰণ হৈ নামি আহিব সো 3 dx ক ইন্টিগ্ৰেশন কৰিলে কিমান আহিব 3x লগতে cos sin tan trigonometric function এইবিলাকৰ ইন্টিগ্ৰেশন হিকিম জানো কাৰণ ইমিডিয়েটলি হেবিলাকৰ আমাৰ প্ৰয়োজন নহব বহুত পিছত প্ৰয়োজন হ'ব আই থিংক তেতিয়া হিকিলে ভাল হ'ব এতিয়া আৰু হেবিলাকত সময় দিয়াতকে কাৰণ এনেও তোমালোকে বহুতখিনি বস্তু নিশ্চয় বেছিকৈ পঢ়িলে পাহৰি যোৱাৰ চান্স যেহেতু বেছি আছে গতিকে পাহৰি যাব পাৰা গতিকে আমি যেটো হিকিছো হেতুৱে হিকা অকল হেতুৱে হিকি ৰাখা যে x to the power n ৰ ডিফাৰেন্সিয়েশন ইন্টিগ্ৰেশন কিমান হয় x to the power n plus 1 divided by n plus 1 সন্মুখত যদি কোনো কনস্ট্যান্ট পূৰণ হৈ থাকে তেনেহলে কি নহয় এই কনস্ট্যান্টটো সিম্পলি পূৰণ হৈ থাকিব সো আমি যদি লিখো 2 dx যদি ইমান হিকে আছো তোমালোকে কিন্তু বহুতে জিরো এটা লিখাৰ ইয়াতে প্ৰৱণতা থাকে কিয় প্ৰৱণতা থাকে বিকজ ইন ডিফাৰেন্সিয়েশন ইউ হ্যাভ ফাউন্ড দ্যাট differentiation of constant quantity is zero but in integration the same will not be applied here the integration of constant thing will not be zero yate constant thing or integration অকমান আগতে হিকিলো হেতুৱে 2 to বাহিৰত আহিব integration of dx মানে simply x হল সো এইখিনি হল এতিয়া আমাৰ indefinite integration হেখিনি কথা আমি জানিলেই হ'ব বাকি যিমান ফাংশন আছে আমি যেতিয়া আমাৰ প্ৰয়োজন হ'ব আমি তেতিয়া হিকিলম এতিয়া আমি হিকিম যে হি অলংকাৰ বিলাক পিন্ধালে অৰ্থাৎ আপাৰ লিমিট লোৱাৰ লিমিট থাকিলে আমি কেনেকে ডিফাৰেন্সিয়েশন কেনেকে ইন্টিগ্ৰেশন কৰিব লাগিব হেতু বহুত বেছি ইম্পৰ্টেন্ট কিন্তু হেতু কৰাৰ কাৰণে আকৌ এখিনি লাগিবই গতিকে আমি আগতে এখিনি হিকি ললো এতিয়া আমি হেই ইন্টিগ্ৰেশনক হিকিম যাক কি বুলি কোৱা হয় ডেফিনিট ইন্টিগ্ৰেশন সো ডেফিনিট ইন্টিগ্ৰেশন এতিয়া আমি হিকিম সো আমি ডাইৰেক্ট এক্সাম্পল কৰা স্টাৰ্ট কৰি দিও যেহেতু আমি ইন্টিগ্ৰেশনৰ মেইন নিয়মটো অকমান আগতে হিকিলুৱে ধৰা এনেকৈ এটা ফাংশন আছে x cube dx আৰু তলত ধৰা লিখা আছে 1 ওপৰত ধৰা আছে 2 আৰু কৈছে এই ইন্টিগ্ৰেশনটো কৰা সো লোৱাৰ লিমিট কিমান 1 আৰু আপাৰ লিমিট 2 সো এনেকুৱা প্ৰবলেম যেতিয়া আহিব তোমালোকে ফৰগেট এবাউট দ্য লিমিটস প্ৰথমতে তুমি লিমিট বস্তুটোক পাহৰি যোৱা সিম্পলি লিমিটৰ বাহিৰে যিখিনি বস্তু আছে তাৰ ইন্টিগ্ৰেশন কৰা এতিয়া চোৱা x cube dx ইয়াৰ ইন্টিগ্ৰেশন কিমান আহিব x to the power 4 divided by 4 তাৰ পিছত লিমিট কি কৰিবা তো এনেকুৱা এটা সিম্বল আছে সেই সিম্বলত তুমি লিমিটটো লিখিব পাৰা ওপৰত কি হ'ব 2 তলত কি হ'ব 1 ইয়াৰ মিনিং কি আমি চাই আছো হয়নে এতিয়া চোৱা তো যদি বিচৰা যিখিনি কনস্ট্যান্ট বস্তু আছে সেইখিনি তুমি হেতু সিম্বলৰ বাহিৰত লিখিব পাৰা নিলিখিলেও आंसर কারেক্ট ওলাব বাট লিখিললে কি হয় আমাৰ অকমান ইজি হয় মানে ইজি মানে কি অকমান সুবিধা হয় কম ক্যালকুলেশন হয় সো ইয়াতে 1/4 আছে সো আমি 1/4 বাহিৰত উলিয়াই আনিলো সো ভিতৰত অকল কি থাকিব x to the power 4 ওপৰত 2 তলত 1 এতিয়া আহিল আমাৰ ফাইনাল স্টেপত আমি কি কৰিব লাগিব সেই আপাৰ লিমিট আৰু লোৱাৰ লিমিট বিলাক বহাব লাগিব এটা কথা সিম্পলি মনত ৰাখিবা যে যত যত x আছে তত আপাৰ লিমিট বহাবা প্ৰথমতে কি কলো যে where there is x you should replace the x with the upper limit at first you simply replace the x and all other things will remain the same বাকি সব বস্তু একে থাকিব এক্স্যাক্টলি সেম থাকিব মাত্ৰ x ৰ জাগাত 2 বহিব ওপৰত পাৱাৰ কি আছে কোড কি আছে কিহেৰে ডিভাইড হৈ আছে কি হোৱা নাই কি হৈ থকা নাই কি ফাংশন আছে sin cos কি আছে না থাকে সব সেম থাকিব only the x will be replaced by upper limit তো বাকিখিনি তো থাকিবই is equal to 1/4 এখিনি আছিল হেখিনি থাকিবই সো x ৰ জাগাত প্ৰথমতে আপাৰ লিমিট বহাই দিয়া তো x ৰ জাগাত 2 লিখিলো এতিয়া সোৱা x ৰ কান্ধত কোন বহি আছিল 4 মানে x ৰ পাৱাৰ হিচাপে 4 আছিল সো 2 ৰ পাৱাৰ হিচাপে কি আহিব 4 আহিব বাকি সব বস্তু সেম থাকিব বাৰে কৈ আছো কিয় বাৰে কৈ আছো বিকজ স্টুডেন্টস মেক্স মিস্টেক হিয়াৰ স্টুডেন্ট ইয়াতে ভুল কৰে সেই কাৰণে আই এম ৰিপিটিং দিস থিং এগেইন এন্ড এগেইন সো দ্যাট থিংস আর installed in your mind যাতে পুরা ইনস্টল হৈ যায় ওকে ফাইন এনাফ সো আমি কি কৰিলো যে x ৰ জাগাত প্ৰথমতে আপাৰ লিমিট বহালো বাকি সব বস্তু কি থাকিল এক্স্যাক্টলি সেম তাৰ পিছত তুমি নিজৰ ফালৰ পৰা এটা মাইনাস দি দিবা এই বস্তুখিনিৰ এইটোৱে মিনিং কিয় দিব লাগে বুলি নহয় হেতু বস্তুৰ এইটোৱে মিনিং
তাৰ পিছত তুমি কি কৰিবা x ৰ জাগাত লোৱাৰ লিমিট বহাবা আৰু বাকি জোৰ বস্তু যেনেকে আছিল এক্স্যাক্টলি হেনেকে থাকিব নাও ইউ সিম্পলি ক্যালকুলেট ইট 2 to the power 4 it is 16 minus 1 to the power 4 it is 1 so our answer will be 15/4 very simple আৰু এটা एग्जांपल কৰো okay example 2 হল example 2 হল the integration of 3x square plus 5 lower limit হল 1 upper limit হল 3 এই ইন্টিগ্রেশন তো কৰিব লাগে dx তো থাকিব dx তো যদি এনেকুৱা বস্তু প্লাস মাইনাস হৈ থাকে না হয় I will recommend that you distribute the integration and dx with every term প্রতিটো টার্মৰ লগত তুমি ইন্টিগ্রেশন আৰু dx টো ডিস্ট্রিবিউট কৰি দিয়া তেনেহলে এটা কি হ'ব 1 2 3 3x square dx তাৰ পিছত কি আছে প্লাস সন্মুখত আছে ইন্টিগ্রেশন sin 5 dx নেক্সট তুমি ইন্টিগ্রেশন টো কৰা so 3 constant বাহিৰত ওলাই আহিব x square dx তাৰ মানে কিমান হ'ব x cube by 3 upper limit 3 lower limit 1 plus 5 বাহিৰত আহিব dx ৰ ইন্টিগ্রেশন কিমান এটো 0 নহয় কিন্তু dx ৰ ইন্টিগ্রেশন হল x তো কনস্ট্যান্ট বিলাকত আৰু লিমিট দিয়াৰ দৰকাৰ নাই সো 3 1 তাৰ পিছত সোৱা নেক্সট লাইনত কি কৰিব পাৰা এই 3 টো তুমি বাহিৰত উলিয়াই দিব পাৰা তো 3 আৰু 3 কি যাব ক্যান্সেল গৈ সোৱা ব্ৰেকেটৰ ভিতৰত কিমান আহি যাব x কিউব কি কৰিবা x ৰ জাগাত 3 লিখি দিলা এইটো x ৰ জাগাত এইটো 3 বাকি ওপৰত কান্ধত যেটো 3 আছিল হেটো এক্স্যাক্টলি সেম থাকিব মাইনাস নেক্সট x ৰ জাগাত 1 বহিব ওপৰত যেটো পাৱাৰ আছিল হেটো এক্স্যাক্টলি সেম থাকিব প্লাস 5 থাকিল x ৰ জাগাত কি বহিব 3 এতিয়া তো আৰু কোনো ধৰণৰ আ অলংকাৰ নাই ওপৰত কোনো বহি থাকা নাই একোৱে নাই তাৰ পিছত কি দিলা মাইনাস দিয়াৰ পিছত x ৰ জাগাত কি বহিব 1 বহিব ঠিক সো এটো কি হ'ব সোৱা 3 কিউব মানে 27 হয়নে 3 3 গুণ 9 9 3 গুণ 27 minus 1 plus 5 into 3 minus 1 2 5 into 2 মানে হ'ব 10 so 27 minus 1 26 and 10 36 so this will be the answer to this question